মিনি লকডাউনে সৰ্বসাধাৰণ ৰাইজক কুঙা কৰি পেলাইছে। তেনে সময়তে আচলতে যি ক্ষুদ্ৰ ব্যৱসায় বা যিসকলে ৰিক্সা চলায় বা টমটম চলায় সেইসকলৰ জীৱন এতিয়া অমানিশা কঢ়িয়াই আনিছে। আমি বৰ্তমান উপস্থিত আছোঁ এটা দৃশ্য, মই এই দৃশ্য গ্ৰহণ কৰিছোঁ। এগৰাকী মহিলাই তেখেত যদি টমটম নচলায় তেখেতৰ চৰু নবহে। আৰু সেই মুহূৰ্তত মই আছোঁ, এই মুহূৰ্তত যিহেতু মিনি লকডাউন চলি আছে, এবেলা তেখেতে টমটম চলায় আৰু এবেলা এটা সৰু ঘুমটি দোকান এখনত হোটেল দি তেখেতে নিজৰ পৰিয়াল পোহপাল কৰি আছে। মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি FCI গুদামৰ সম্পত্তি। তেখেতে এই সময়ত টমটম চলাবলৈ ওলাইছে, যিহেতু তেখেতে পৰিয়াল পোহপাল কৰি আছে। তেনেকৈ যিহেতু তেখেতৰ স্বামীহীনভাৱে আজি ৩টা বছৰে এনেধৰণে পৰিয়াল পোহপাল কৰিব লগা হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মিনি লকডাউনে সকলোকে জুৰুলা কৰাৰ সময়তে আপোনাকো কিন্তু অন্য ধৰণে জুৰুলা কৰিছে। এই মুহূৰ্তত আপোনাৰ ক'ব লগা কি আছে? ক'ব লগা মানে এনেকৈ সময়টো লকডাউন হোৱাৰ কাৰণে সময়টো ছুটি হৈ গ'ল। ছুটি হৈ যোৱাৰ কাৰণে আমাৰ বেপাৰ বাণিজ্য চবফালে বেয়া হৈছে। টমটম চলোৱাটো আমাৰ ভাড়া নোপোৱা হৈ গৈছে। আৰু এইফালে হোটেলখনতো হ'লেও 11টা বজাতে বন্ধ কৰিব হ'লে কিনো খাব, কিনো আনি কি বনাই খুৱাম। 1 কেজি আধা কেজি মাছ মাংস আনি কিনে বনাই খুৱাওঁ। সেনেকৈ বনাওঁ, কেতিয়াবা বিক্ৰী হয় দি দিওঁ, কেতিয়াবা বিক্ৰী নহয় ঘৰলৈ ভৰাই লৈ যাওঁ। তেনেকৈ আমাৰ বহুত লোকচান হৈছে। হয়, টমটমখন আপুনি কেনেকৈ লৈছিলে? টমটমখন আচলতে মানুহজন থাকোঁতেই কিনা, হয়, মানুহজনে চলাইছিল। মানুহজনে চলাইছিলে। হয়, মানুহজনে চলাই পিনে সেই মোক শিকাই থৈ গ'ল। হয়, শিকাই আহি তেওঁ ঢুকোৱাৰ পিছত মই চলাইছোঁ। সৰ্বসাধাৰণ মহিলাই কিন্তু টমটম বা ৰিক্সা বিশেষকৈ নগৰ অঞ্চলত নচলায় বা লাজতেই হওক বা অন্য ধৰণে মহিলা হোৱাৰ কাৰণে হওক, কিন্তু সেই সময়ত কিন্তু আপুনি এটা অনুপ্ৰাণিত কৰিছে, এটা সাহসী মহিলা। সেইটো হ'বত আমিও আমাৰ ফালৰ পৰা আপোনাক শলাগ লৈছোঁ। কিন্তু এই মুহূৰ্তত আপুনি মহিলাও যে চলাব পাৰে, এই কথাটো কেনেধৰণৰ ক'ব? মই ভাবিছোঁ কি কামত সৰু ডাঙৰ নাই, কামেই কাম কৰি যাব লাগে। কাম কৰিছোঁ ন, আমিতো বেয়া কাম কৰা নাই, চুৰ ডকাইত কৰা নাই, কাম কৰিছোঁ। সেইকাৰণে লাজ কৰিব নালাগে। যে যিটো কাম কৰিব জানে সকলোৱে কৰিবলৈ আগবাঢ়ি ওলাই আহিব পাৰে। নাৰীসকলৰ কথা কৈছোঁ, নিশ্চয়। সেইটো কৈছোঁ, লাজ কৰিব নালাগে। যিহেতু আপুনি FCI এটা গুদামৰ ওচৰতে আছে, আপোনাৰ ব্যৱসায়টোলৈ আমি যদি যাওঁ, ব্যৱসায়টো এতিয়া কেনেকৈ চলে? যিটো এতিয়াও মিনি লকডাউন চলি আছে। বেয়া, বহুত বেয়া, বেয়া হয়। আগৰ নিচিনা নহয়। যেনে তেনে মানে অকল যিকোনো এটা বস্তু কিনিবলৈ আমাৰ ইনকমটো ওলাই আহে, তেনেকুৱা তাৰমানে। এটা কিনিলে এটা থাকি যায়, এটা কিনিলে এটা থাকি যায়। পৰিয়াল কোন কেনেকৈ আছে? পৰিয়াল মোৰ ছোৱালী 2জনী, ল'ৰা এটা। তেখেতলোকে হয়তো এতিয়া অধ্যয়ন কৰি আছে, পঢ়ি আছে। সেই যিহেতু আপুনি নগৰত আছে, কেনেধৰণে যোৱা বুলি মাৰে আচলতে? যিহেতু বিভিন্ন সময়ত কিন্তু অসুবিধাৰ সৃষ্টি হয়, হয়তো আমি জানো। তাতে লকডাউন, মিনি লকডাউন। অসুবিধা টনাটনিকৈ তেনেকৈ আৰু এপতকৈ কৰোঁ। এতিয়া মই ধৰি লওক 2টা ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত দি আছোঁ ন। সৰুটোকতো এডমিশ্যন দিয়া নাই, মন্থলি ফিজো দিয়া নাই। তেনেকৈ সিহঁতি অনলাইনত ক্লাছ কৰিছে। তাৰপৰা ডাঙৰজনীটো এতিয়া মাজুজনী মানে 10ত পঢ়িছে। তাইতো এতিয়া এডমিশ্যন নকৰিলে ক্লাছ নকৰে। সেইকাৰণে তাই আধা পইচা দি এডমিশ্যন কৰি থৈ দিছোঁ। তেনেকৈ আমাৰ বহুতখিনি এইফালে বহুত পইচা মানে দিবলগীয়া হৈয়ে আছে। এতিয়া চলিবলৈ খাবলৈ নাইকিয়া হৈ আছে। এতিয়া সেই পইচাখিনি কেনেকৈ দিম, ক'ৰ পৰা আনি দিম, আমাৰ মানে কিমান চিন্তা কৰিম আৰু। আপোনালোকেতো জানিছে। আগতে টমটম চলালে আপুনি কিমান পায় এদিনত, এতিয়া কিমান পায়? এতিয়াতো 500-600লৈকে হৈছিলে। এতিয়া যে 100 টকা এটা পাবলৈ চিন্তা কৰিবলগীয়া হৈছে। 20 টকা লৈ গোটেই টাউনখন ঘূৰিব লাগে। 3 পাক মাৰিলে 20 টকা পাওঁ, বৰ দুখ লাগি যায়। হয়তো ধেমাজি নগৰত আপুনি প্ৰথমগৰাকী মহিলা হ'ব পাৰে। মহিলা আমি দেখা নাই। আপোনাৰ ওচৰত দোকান আহোঁতে আপুনি দোকানবিলাকৰ মানুহবিলাক কেনেকৈ আহিবলৈ সিহঁতক কওঁ অলপ আঁতৰি থাকিবি আৰু ঝুম পাতি থাকিব নালাগে। এনে কেতিয়াবা লেকচাৰ মাৰি থকা, তহঁতি লেকচাৰ মাৰি নাথাকিবি, আঁতৰি থাক বা মাস্কখন লগাবি, তহঁতি মাস্ক কেলৈ নলগা, সেনেকৈ কওঁ। আপুনি সচেতন হ'বলৈ আহ্বান জনায়? সচেতন হ'বলৈ আহ্বান জনাওঁ। নিশ্চয়। যিহেতু আমি এইটো কাৰণে তেখেতক সুধিলোঁ, যিহেতু ঘুমটি দোকান এখন আছে, এই দোকানখনত যিহেতু FCI গুদামৰ সম্পত্তি এই দোকানত হয়তো অনেক লোক আহিব পাৰে। সেই লোকসকলক তেখেতে এটা সাৱধানতা কৰিছে, সচেতনতা কৰিবলৈ আহ্বান জনাইছে। আৰু বহু সময়ত তেখেতৰ এই ঘুমটি দোকানৰ পৰা এতিয়া তেখেত চলি আছে। আৰু এই সময়ত তেখেতৰ এটা মুকলি আহ্বান, সকলোৱে দোকানলৈ সোমাওঁতে মাস্ক পিন্ধি সোমাওক, চেনিটাইজ কৰক, আৰু যি চৰকাৰী নীতি নিয়ম আছে নিৰ্দেশনা মানি চলিবলৈ এই মুহূৰ্তত আহ্বান জনাইছে মহিলাগৰাকীয়ে। এগৰাকী স্বামীহীন মহিলাই এনেধৰণে ধেমাজি নগৰত FCI গুদামৰ সমীপত এবেলা টমটম চলাই আৰু এবেলা যি হোটেলত ব্যৱসায় কৰি জীৱন জীৱিকা এটা পৰিয়াল, যিহেতু পৰিয়ালৰ 2-3টিকৈ সন্তান তেখেতে ইতিমধ্যে পোহপাল চলায়।